প্ৰতিশোত শুনা শোনক সম্প্ৰতি যেন মহাসাপ ভৈল নিপতি প্ৰতি হে ৰাম এহি মতে আশা পৰি অখিতনি পবৰ মহাপৰিচ্ছেদ যেন অদ্যুতি পুৰন্দৰ ভিত যেন খাতে পিঠি বিৰজ ৰাজা পুত্ৰটো অধিক কৰি অপালিল প্ৰজা হে ৰাম ভকতৰ সংগে ৰংগে অজম্বুদীপতি লগাই লালুকত মহা অহৰিত ভকতি নিগ্ৰহীল কলি ভৈল অসত্যৰ ব্যৱস্থা জগত ব্যাপিল নিপৌ তিৰজ কথা দিনে কধনু কধৰি অসৈন্যে নিপতি বনক গৈলন্ত মৃগ অমাৰিবা প্ৰতি পলাই মহামৃগ গোট অবিজুলি শতকে তাৰ পাছ লাগি যায় নিপতি ঘোটকে হে ৰাম পিৰিল ভাগৰে খেদি অগৈলক দূৰ ভৈলন্ত নিপতি ক্ষুধা তৃষ্ণাত আতুৰ হে ৰাম বিচাৰি নপান্ত জল অহুয়াম শ্ৰান্ত আছে আশ্ৰমক উপাসে তাতে পখিলন্ত হে ৰাম দেশন্ত সমীক ঋষি পদ্মাসন কৰি বায়ু মন নিৰোধিয়া আছে ধ্যান ধৰি জয় কৃষ্ণ জয় কৃষ্ণ হে গুৰু সমস্ত আই মাতৃৰ সমস্ত অতি সুন্দৰভাৱে মহাভাগৱতৰ এক মহা আখ্যান আৰম্ভ হৈছে শৃংগীমণিৰ অভিশাপ পৰীক্ষিতেনো কিয় পাব লগা হ'ল যিজন পৰীক্ষিতে ধৰ্ম আৰু বীৰত্বৰে সমস্ত তিনি ত্ৰৈলোকক তেওঁ যেন জয় কৰিব পাৰিছিল অথচ সেইজন পৰীক্ষিতৰ শৃংগীমণিৰ অভিশাপত অভিশপ্ত হ'ব লগা হ'ল কিয় এই গোটেই বৰ্ণনাটো নৈমিষা অৰণ্যত শৌনক মুনিয়ে উগ্ৰস্বসূতৰ পৰা জানিব বিচাৰিছে আৰু সেই অনুসৰি উগ্ৰস্বসূতে গোটেই কাহিনীটো ক'বলৈ গৈ আছে ইয়াৰ আগতে কলিৰ লগত পৰীক্ষিতৰ এটা মহা সংযোগ হৈ গ'ল কলিক ক'ত ক'ত তেওঁ ঠাই দিব লগা হৈছিল এই গোটেইখিনি বৰ্ণনা আহিছে আৰু সেই অনুসৰি কলিয়ে য'ত য'ত যেনেকৈ স্থান পাব লাগে সেইখিনি পালে
আৰু তাৰ পিছত এদিন পৰীক্ষিতৰ মনত এটা ধাৰণা আহি গ'ল আৰু সেই ধাৰণা অনুসৰি তেওঁ নিজৰ ৰাজভঁৰালত য'ত বিভিন্ন দেশৰ পৰা দিগ্বিজয় কৰাৰ সূত্ৰেই হওক, বিভিন্ন ৰজাই কৰকাতল দিয়াৰ কাৰণতেই হওক, গোটেই ধন ৰত্নবিলাক আনি যিটো ভঁৰালত সুমুৱাই থৈ দিয়ে, ৰাখি থৈ দিয়ে, সেই ভঁৰালটো এটা চাবলৈ তেওঁৰ মন গ'ল। কিন্তু হস্তিনাপুৰত কুৰুকুলত এটা নিয়ম আছিল যে সেই বিভিন্ন দেশৰ পৰা, বিভিন্ন ৰজাৰ পৰা যিমানবিলাক ধন ৰত্ন উপহাৰ হিচাপে হওক বা সমৰ্পণৰ কাৰণে হওক, কৰকাতলৰ কাৰণতে হওক দিছিল, সেই সমস্তবিলাক সেই ৰাজভঁৰালত তেওঁ সুমুৱাই থৈ দিয়ে আৰু সেই ৰাজভঁৰাল খোলাৰ অধিকাৰ ৰজাৰ নাথাকে। কেৱল ৰখীয়াহে সময় সাপেক্ষে প্ৰয়োজনত দুৱাৰখন খুলি দিব আৰু ভিতৰত সেই সামগ্ৰীসমূহ সজাই পৰাই থ'ব। গতিকে এনেদৰে এই নিয়ম আছিল। কিন্তু পৰীক্ষিতৰ মনত এটা ধাৰণা আহিল যে মই যেনেকেই নহওক, মোৰ এই ভঁৰালটোতনো কি আছে, পিতৃপুৰুষৰ সম্পদবিলাকনো কি অৱস্থাত আছে মই চাব লাগিব। আৰু এইকাৰণেই তেওঁ ৰখীয়াক ক'লে যে তুমি দুৱাৰখন খুলি দিয়া। ৰখীয়াই হাতযোৰ কৰি ৰজাক কৈছিল, পৰীক্ষিতক কৈছিল, হে মহাৰাজ, যে ৰাজধৰ্ম বিচাৰ অনুসৰি এই ভঁৰালটো ৰজাই চোৱা মানা আছে। গতিকে মই খুলি দিলে মোৰ যিটো দায়িত্ব, সেই দায়িত্বটো মোৰ পালন কৰা নহ'ব। গতিকে আপুনি মোক ক্ষমা কৰক। কিন্তু পৰীক্ষিতে নামানিলে। তেওঁক জোৰ কৰি হুকুম দি তেওঁক যেতিয়া খুলিবৰ কাৰণে বাধ্য কৰালে, তাৰপিছত উপায়ন্ত হৈ তেওঁ খুলি দিলে আৰু ভিতৰত গৈ দেখিছে, আচৰিত, ইমান ৰত্ন অলংকাৰেৰে সুসজ্জিত হৈ চাৰিও দিশৰ পৰা লৈ অহা সেইবিলাক সম্পদ থৈ দিছে। এইবিলাক চাই চাই পৰীক্ষিত এক প্ৰকাৰ ক'বলৈ গ'লে আনন্দত আত্মহাৰা হৈছে। তেওঁ নিজৰ পৈতৃক সম্পত্তিৰ এই ঐশ্বৰ্যবিলাক দেখি তেওঁ পুলকিত হৈ গৈছে। পিতৃপুৰুষসকলক তেওঁ প্ৰশংসা কৰিছে মনেৰে সৈতে, সেই বংশত মোৰ জন্ম। এনেদৰে তেওঁ নিজকো ধন্যবাদ দিছে। বা যেনেকৈ নহওক, এনেদৰে চাই ফুৰোতে এটা ৰাজমুকুট দেখা পালে আৰু সেই ৰাজমুকুটটো যেন সমস্ত ৰত্নবিলাকৰ ভিতৰত, অলংকাৰবিলাকৰ ভিতৰত সেই ৰাজমুকুটটোৱে যেন জাতিষ্কাৰ হৈ আছে। গতিকে তাৰপিছত তেওঁ আঙুলিয়াই দিলে যে এই ৰাজমুকুটটো তুমি লৈ আহা। তেতিয়া পুনৰ ৰখীয়াজনে কৈছিল, হে মহাৰাজ, এই ৰাজমুকুটটো আপোনাৰ কোনো কাৰণতে আপোনাৰ স্পৰ্শ হোৱাটো উচিত নহ'ব। কৈছে কিয়? কৈছে এই ৰাজমুকুটটোৰ কাৰণ আপুনি জানি লওক, এই ৰাজমুকুটটো হৈছে জৰাসন্ধৰ, যি জৰাসন্ধ মহা অহংকাৰী, মহাদুষ্ট, আৰু আমাৰ পূৰ্বজে ভীমে তেওঁক লীলা কৰি বধ কৰিছিল। আৰু এই ৰাজমুকুটটো আপুনি কেতিয়াও স্পৰ্শ কৰাটো উচিত নহ'ব। তেতিয়া কিন্তু পৰীক্ষিতৰ মনত আৰু এটা আনন্দ ভাৱ আহিল যে জৰাসন্ধ বুলি কোৱাৰ লগে লগে তেওঁৰ মনটো ইমান পুলকিত হৈ গ'ল যে এই জৰাসন্ধৰ যশ আৰু বীৰত্বৰ কথা তেওঁ শুনি আছে। এবাৰ নহয়, দুবাৰ নহয়, 18 বাৰ তেওঁ মথুৰা আক্ৰমণ কৰিছে। আৰু এই জৰাসন্ধই এবাৰতে বোলে 23,00,000 সেনা তেওঁ সংগত কৰি তেওঁ মথুৰা আক্ৰমণ কৰিবলৈ আহিছিল। আৰু এবাৰ নহয়, দুবাৰ নহয়, 18 বাৰ তেওঁ আক্ৰমণ কৰাৰ পিছত কি হৈ গ'ল যে কৃষ্ণ আৰু বলোৰামেও সেই জৰাসন্ধৰ পৰা হাত সাৰিবৰ কাৰণে মথুৰা ত্যাগ কৰি পলাব লগা হ'ল আৰু দ্বাৰকাত আহি তেওঁ পুনৰ নগৰ সাজিব লগা হ'ল। গতিকে জৰাসন্ধৰ বীৰত্ব আৰু কৃতিত্বটো এটা তেওঁ প্ৰশংসাহে কৰিছে যে সেইজন জৰাসন্ধক আমাৰ পূৰ্বজে যেনেকেই নহওক তেওঁক বধ কৰিলে আৰু এই
যিটো মানে মুকুটটো এবাৰ হ'লেও মই তেওঁ মুকুটটো মই চুই চাব লাগিব। নিজে গ'ল, নিজে গৈ এই মুকুটটো যেতিয়া চুই চালে লগে লগে তেওঁৰ মনত এটা ভাৱনা আহি গ'ল যে চুই নহয়, মই অকণমান পিন্ধিও চাব লাগিব। যেতিয়া তেওঁ পিন্ধিলে, পিন্ধাৰ লগে লগেই তেওঁ ক'ব নোৱাৰে যে কেনেকৈ তেওঁৰ মনৰ ভ্ৰম হৈ গ'ল। কলিক তেওঁ যি যি স্থানত তেওঁ জাগা দিছিল, সেই জাগাবিলাকৰ ভিতৰত এটা জাগা হৈছে সোণ। সোণত তেওঁ জাগা দিছিল। সেই সোণত জাগা দিয়াৰ লগে লগে য'তে যি দ্ৰব্য সোণৰ ৰূপত আছে তাতেই কলি নিবাস হৈ গৈছে। আৰু যেতিয়াই জৰাসন্ধৰ মুকুটটো পৰীক্ষিতে যেতিয়া শিৰত ল'লে, লগে লগে কলিয়ে তেওঁক গ্ৰাস কৰি পেলালে। লগে লগে তেওঁ মতিভ্ৰম হৈ গ'ল। তেওঁক দম্ভ আহিল, অহংকাৰ আহিল, বীৰত্বৰ ভাৱনাখিনি আহি গ'ল। লগে লগে তেওঁৰ অন্তৰলৈ এটা ভাৱনা আহিল যে মই ৰাজকৰ্ম অনুসাৰে বহুত দিন মই মৃগয়া কৰা নাই, গতিকে মই আজি মৃগয়া কৰিবলৈ যাম। গতিকে তেওঁ মৃগয়া কৰিবৰ কাৰণে সসৈন্যে লগে লগে তেওঁ বনত প্ৰৱেশ কৰিলে। বনত প্ৰৱেশ কৰি তেওঁ কি কৰিছে যে মৃগয়া বিচাৰি বিচাৰি তেওঁ হাইৰাণ হৈ গৈছে। আৰু এটা সময়ত কি হৈ গ'ল যে তেওঁ ভোক পিয়াহ এই সমস্তবিলাকে যেতিয়া তেওঁ গ্ৰাস কৰিলে, তেতিয়া পানীৰ পিয়াহ আতংকিত হৈ অৰণ্যৰ মাজত তেওঁ এতিয়া ক'ত পানী অলপমান পান কৰিবলৈ পাম বিচাৰি বিচাৰি গৈ এখন আশ্ৰম পালে। এই আশ্ৰমত সমীক মুনিয়ে ধ্যানত তেওঁ এতিয়া ভগৱন্তৰ লগত, সেই অনন্ত পুৰুষৰ লগত তেওঁ যেন সম্বন্ধ কৰি আছে, তেওঁ সমাধি ধাৰণ কৰি আছে। আৰু এই কোন সময়তেই পৰীক্ষিত গৈ তেওঁৰ আশ্ৰমত উপস্থিত হ'ল আৰু ধ্যানস্থ সমাধিস্থ হৈ থকা ঋষি মুনি এই সমীক মুনিক তেওঁ চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰিলে। তেওঁক অলপমান পানী দিব লাগে, কাৰণ তেওঁ এতিয়া অন্তকণ্ঠ শুকাই গৈছে। গতিকে এনেকৈ ধ্যানত ভগৱন্তৰ লগত সম্বন্ধ থকা এই সময়তেই সমীক মুনিক তেওঁ যেন ধ্যান ভংগ কৰিবৰ কাৰণে অপচেষ্টা কৰিব লগা হ'ল। এয়াও যেন কলিৰে প্ৰভাৱ, এই কথাটো পৰীক্ষিতে ভাবিব পৰা নাই। আহকচোন গুৰু সমস্ত আমি পদৰ মাজেৰে পুনৰ ভাগৱতৰ এই মহা হে ৰাম মহাশান্ত চিত্ত আউল জাউল জটা ভাৰ মিলি গৈল সমাধি ছিঙিল অহংকাৰ। এ ৰাম ভৈল ব্ৰহ্মময় নাহি গাঁৱত চেতন ক্ষুধাতুৰ হয়া ৰাজা অবলীলা বচন। হে ৰাম শুকাই উষ্ঠ কণ্ঠ মুক অকৰা জল দান দুনাই দুনাই মাতন্ত্ৰ নেদন্ত্ৰ সমিধান। হে ৰাম তৃষ্ণায় পীড়িত নৃপ অখুজিন পায়ে পানী কৰিলন্ত কূপ সমী ককম হামানি। এইফালে সমীক মুনিয়ে ধ্যানত তেওঁ ভগৱন্তৰ লগত তেওঁ সম্বন্ধ হৈ আছে। তেওঁ বাহিৰৰ জগতত কি হৈ আছে তেওঁ ক'ব নোৱাৰে। নিজৰ দেহৰ প্ৰতিও তেওঁ ভূক্ষেপ নাই। বিষয়ৰ সংসাৰৰ লগত তেওঁৰ সম্বন্ধ নাইকিয়া হৈ গ'ল। তেওঁৰ লগত যে এটা দেহ আছে, তেওঁৰ লগত যে ইন্দ্ৰিয় বৰ্গ আছে, এই অনুভূতিটোও তেওঁৰ নাই। এক প্ৰকাৰে ক'বলৈ গ'লে
ঈশ্বৰ আৰু তেওঁৰ মাজত যেন এক সম্বন্ধ হৈ গৈছে। গতিকে এনেকুৱা এক সমাধিস্থ অৱস্থাত এতিয়া পৰীক্ষিতে বাৰে বাৰে চিঞৰি চিঞৰি মাতি আছে। গতিকে চিঞৰি চিঞৰি মাতি আছে, তেওঁক যেনেকৈ নহওক অকণমান জল তেওঁক দান দিব লাগে, কাৰণ পিয়াহত তেওঁ অন্ধকণ্ঠ শুকাই গৈ আছে। এতিয়া চাওক গুৰু সমস্ত লাগিছে বিধিৰ বিপাকটো এইখিনিতেই। স্বয়ং ভগৱন্তৰ লগত যিজনে সম্বন্ধ কৰি আছে সেইজনক তুমি যদি ধ্যান ভংগ কৰিবলৈ বিচৰা, তেতিয়াহ'লে সেইটো এটা ডাঙৰ অপৰাধ নহ'বনে বাৰু? ভগৱন্তৰ লগত সম্বন্ধ ছেট কৰিবৰ কাৰণে তুমি তেওঁ ধ্যান ভংগ কৰিলে তাৰ দুখৰ মহাদণ্ড ভগৱন্তই তেওঁক যেনেকৈ নহওক নিদিবনে বাৰু? গতিকে এতিয়া পৰীক্ষিতে কিন্তু গমেই পোৱা নাই এই সময়ত তেওঁ কোনে গ্ৰাস কৰিলে। তেওঁ ভাবিব লাগিছিল যে তেওঁৰ ঈশ্বৰৰ লগত তেওঁৰ সম্বন্ধ হৈ আছে, আৰু তেওঁতোতো ঈশ্বৰৰ এজন ভক্ত। গতিকে ঈশ্বৰৰ ভক্ত হৈ তেওঁ এই সময়ত এটা বিচলিত হৈ গ'ল, কাৰণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্তজনৰ লীলা, এই লীলাৰ কাৰণত আজি তেওঁক এনেদৰে মোহিত কৰি পেলাইছে। আৰু এইকাৰণে এতিয়া বাৰে বাৰে তেওঁ জগৰটো লগাবৰ কাৰণে গৈ আছে। যিমানেই শ্ৰমিক মুনিয়ে ভগৱন্তৰ লগত ধ্যানস্থ অৱস্থাত তেওঁ মানে হেৰি হৈ গৈছে, বিলীন হৈ গৈছে, সিমানেই যেন পৰীক্ষিতৰ মাতটো ডাঙৰ হৈ গৈ আছে। কোনে কৰালে এই ডাঙৰ? গতিকে আহকচোন বাৰু আৰু দুটা পদৰ মাজত নিশ্চয় তাৰ ৰহস্যটো মানে বিচাৰি পাবলৈ প্ৰযত্ন কৰিম। কৃষ্ণ। বাৰু কৃষ্ণ, আমি বুজিছোঁ বাৰু। আৰু দুটামান পদ আগুৱাই যাওক, গোটেই বিষয়বস্তুখিনি আমি মানে পদৰ লগত মানে সম্বন্ধ ৰাখি আগবাঢ়ি যাওঁ। কৃষ্ণ। হে ৰাম জানো মোক বোলে কোন সতী পখিলি আখি মোৰ চম এৰাম আতেশে অৱজ্ঞা মোক কৰে বসি ধৰি আছে মিছা জ্ঞান এই বুলি মৰা সাপ আনি সমীকৰ গলতৰা ৰিলাম আগে হেন মন্দমতী নতো মিলে হস্তিনাপুৰক উপাসে গৈলাম পাল। এতিয়া বাৰে বাৰে মাতি থকাৰ পিছতো শ্ৰমিক মুনিৰ কোনো কাণখাৰ নাই, তেওঁ চকু মেলা নাই।
আৰু তাৰপিছত অন্ধকণ্ঠ শুকাই যাব ধৰা এই পৰীক্ষিতৰ মনত এটা তেওঁৰ ধাৰণা আহি গ'ল যে মই ইমান চিঞৰি চিঞৰি মতাৰ পিছতো ওচৰতে মই মাতি আছোঁ, তথাপিও তেওঁ নুশুনা ভাও জুৰিছে। আচলতে তেওঁ শুনিছে, কিন্তু তেওঁৰ অহংকাৰ হৈছে। মহা ঋষি বুলি, যোগী বুলি, সন্ন্যাসী বুলি তেওঁৰ অহংকাৰ হৈছে, আৰু সেইকাৰণে তেওঁ মোক মাত দিয়া নাই। মোক সাধাৰণ এজন ক্ষত্ৰিয় বুলি ভাবি আছে, সাধাৰণ এজন ৰজা বুলি ভাবি আছে। মোৰ শক্তিৰ কথাটো তেওঁ এতিয়া উপলুঙা কৰি আছে, গতিকে সেইকাৰণে তেওঁ মোক গুৰুত্ব দিয়া নাই। গতিকে লগে লগে তেওঁ চিন্তা কৰিলে যে মই কোন? মই শ-শগাৰ পৃথিৱীৰ ৰজা। সমস্ত জগতে মোক সেৱা কৰে, পূজা কৰে, মোৰ অনুমতি নোহোৱাকৈ কোনো কৰ্ম নকৰে, অথচ মই সৰ্বে সৰ্বা, আৰু মোৰেই ৰাজ্যত থাকি সাধাৰণ এই ঋষিমুনিজনে মোক অৱজ্ঞা কৰিছে। গতিকে ৰাজদণ্ডৰ যিটো তেওঁ প্ৰাপ্য, সেই অনুসাৰে তেওঁ এতিয়া কি হ'ব লাগে? দণ্ডিত হ'ব লাগে। গতিকে ৰজাক কৰা অপমানৰ ঘোৰ দণ্ড তেওঁ মৃত্যুদণ্ডই হয়। গতিকে তেওঁক মৃত্যুদণ্ড দিয়া উচিত, এনেকুৱা এটা তেওঁ মনত এটা ধাৰণা লৈ তৰোৱাল উলিয়াই ল'লে। তৰোৱাল উলিয়াই লৈ এতিয়া তেওঁক মুণ্ডচ্ছেদ কৰিব লাগে। এইখিনি সময়তে তেওঁৰ অন্তৰাত্মাত এটা ধাৰণা আহি গ'ল যে তেওঁটোতো আচলতে ব্ৰাহ্মণ হয়। জানিতে অজানিতে মই যদি ব্ৰহ্মবোধ কৰোঁ, তেতিয়াহ'লে ব্ৰহ্মবোধৰ পাপে মোক পাব। গতিকে সেই ব্ৰহ্মবোধৰ পাপৰ পৰা মই ৰক্ষা নাপাম। গতিকে মই এটা কাম কৰোঁ, তেওঁ মোক অৱজ্ঞা কৰাৰ মহাদণ্ড হিচাপে তেওঁ যেন জীৱনত ভৱিষ্যতে কোনো দিন যে মোৰ দৰে কাকো যেন অৱজ্ঞা কৰিব লগা নহওক, তাৰ কাৰণে তেওঁ এটা উচিত শিক্ষা পাব লাগিব। যে কি উচিত শিক্ষা তেওঁক দিম? তেওঁ মনতে চিন্তা কৰিলে যে ইয়াত কিবা এটা নহয় কিবা এটা ঘোৰ দণ্ড এটা দিব লাগিব। এই বুলি তেওঁ মনতে ভবাৰ লগে লগে তেওঁৰ দৃষ্টিত পৰিল যে কিছু দূৰত মৰা সাপ এডাল পৰি আছে। এই মৰা সাপডাল দেখাৰ লগে লগে তেওঁ মনত চিন্তা কৰিলে এই মৰা সাপডালকে তেওঁৰ ডিঙিত আঁৰি দিব লাগিব। যেতিয়া তেওঁ ধ্যান ভংগ হ'ব, ধ্যান ভংগ হোৱাৰ লগে লগে যেতিয়া তেওঁ নিজৰ গাটোলৈ চাব, ডিঙিটোলৈকে চাব, দেখিব মৰা সাপ। কোনে মৰা সাপ আঁৰি দিলে তেওঁ নিশ্চয় তেওঁ জানিব, কাৰণ তেওঁ মহাযোগী, মহাধ্যানী। তেওঁ ধ্যানতে গম পাই যাব যে পৰীক্ষিত মহাৰাজে কুণ্ঠিত হৈ তেওঁক মুণ্ডচ্ছেদ কৰাৰ পৰিৱৰ্তে এই মৰা সাপটো আঁৰি দি তেওঁ গুচি গ'ল। গতিকে তেওঁ জানিব যে ৰজাক মই ঘোৰ অপমান কৰিলোঁ, যাৰ ফলত আজি মোৰ এই দণ্ড। জীৱনত তেওঁ এই কথাটো পাহৰিব নোৱাৰিব। এনেকুৱা এটা ধাৰণাৰে তেওঁ মৰা সাপটো আঁৰি দি তেওঁ মনৰ এক প্ৰকাৰ ক'বলৈ গ'লে অভিমানত, অহংকাৰত তেওঁ পুনৰ হস্তিনাপুৰলৈকে ঘূৰি আহিল। এতিয়া পদে এইখিনিকে উল্লেখ কৰিছে। এতিয়া আমি এটা প্ৰশ্ন কৰিব লাগিব নিজক নিজে। ঋষিৰ আশ্ৰমত এই মৰা জীৱ এটা ক'ত ওলালে? কোনো কাৰণতে ঋষিৰ আশ্ৰম অশুদ্ধ হ'ব নোৱাৰে, অপবিত্ৰ হ'ব নোৱাৰে। তাতে তেওঁ এতিয়া ঈশ্বৰৰ লগত সমাধিত তেওঁ এতিয়া ঈশ্বৰৰ লগত সম্বন্ধ কৰি আছে যে ইমান এক পবিত্ৰময় এক ব্যৱস্থা চলি আছে ঋষিৰ আশ্ৰমত। তাত কোনো কাৰণতে কোনো জীৱ জন্তুৱে ইজনে সিজনক শত্ৰুতা আচৰণো কৰিব নোৱাৰে। হিংসা, দেশ, কপটতা সমস্তবিলাক নাইকিয়া হৈ যায় ঋষিৰ আশ্ৰমত থকা জীৱ জন্তুবিলাকৰ মাজত। হিংস্ৰ জীৱ জন্তুৱে নিৰীহ জীৱ জন্তুক কোনো কাৰণতে হিংসা নকৰে, বধ নকৰে, আক্ৰমণ নকৰে। নিৰীহসকলেও হিংস্ৰসকলক ভয় নকৰে। নিজৰ নিজৰ মতে আনন্দ মনেৰে তেওঁলোকে বিহাৰ কৰি থাকে। এনেহেন পবিত্ৰ এই ঋষিৰ আশ্ৰমত মৰা সাপটো আহিল ক'ৰ পৰা? এইখিনি কথা ভাগৱতত উল্লেখ নাই, কিন্তু ইয়াৰ তত্ত্বটো আমি নিশ্চয় উপলব্ধি কৰিব লাগিব। এয়া প্ৰভু ভগৱন্তৰ এক লীলা। পূৰ্ব জন্মত যেনেদৰে যি লীলা কৰি আহিছে তাৰ ফলটো এতিয়া আমি এইটো জন্মত ভুগিব লাগিব। আজি পৰীক্ষিত মহাৰাজক এতিয়া ভগৱন্তে উপলক্ষ কৰি ল'লে
যে কলিযুগৰ তুমি শ্ৰেষ্ঠতম ৰজা আৰু কলিযুগৰ শ্ৰেষ্ঠতম ৰজাজনক ভগৱন্তে চিন্তা কৰিছে তোমাক মই ভাগৱত দান দিব লাগিব। তোমাৰ জৰিয়তে গোটেই জগতে ভাগৱতৰ মহাৰসটো পাই ভাগৱতৰ জৰিয়তে তৰণৰ উপায়টো পাব লাগিব। কিন্তু দিওঁ বুলি ক'লেতো তোমাকতো ভাগৱত দিব নোৱাৰোঁ। তাৰ এটা লীলাৰ মাজেৰে এতিয়া ভগৱন্তে এই লীলাটো কৰিবলৈ গৈ কলিৰ লগত তেওঁৰ সম্বন্ধ ঘটাইছে। কাৰণ কলিযুগৰ প্ৰথমজন ৰজা পৰীক্ষিত আৰু কলিৰ যিটো মহাশক্তি, এই দুয়োটাৰ মাজত এটা সম্বন্ধ ঘটাবলৈ গৈ ইজনে সিজনক চিনি নোপোৱাৰ এটা অৱস্থাৰে ইতিমধ্যে কিছু আগবাঢ়ি গৈছে। কলিয়ে এতিয়া জাগা বিচাৰি পোৱা নাই, ক'ত তেওঁ গৈ ৰাজত্ব পাতিব। কাৰণ পৰীক্ষিত হেন ধৰ্মৰাজ এজনে এই কলিৰ মলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰি আছে। কিন্তু কলিয়ে চিন্তা কৰি আছে, মই মোৰ ৰাজত্ব যদি মই বিস্তাৰ কৰিব লাগে প্ৰথমতে ৰজাৰ পৰাই আৰম্ভ কৰিব লাগিব। ৰজাক যদি মই আক্ৰমণ কৰোঁ, ৰজাক যদি মই দখল কৰি লওঁ, তেতিয়াহ'লে গোটেই ৰাজ্যখনেই দখল হৈ যাব। এয়া হৈছে কলিৰ ব্যৱস্থা। কলিৰ লগত অন্য এটা শক্তি জড়িত হৈ গ'ল। সেই শক্তিটো হৈছে তক্ষক, সৰ্পকুল। এই সৰ্পকুলৰ লগত পৰীক্ষিতৰ বংশধৰ কুৰুকুলৰ মাজত এটা মহা সম্বন্ধ আছে। আৰু সেই সম্বন্ধৰ সূত্ৰে আজি তেওঁ বিচাৰি আছে যেনেকেই নহওক পাণ্ডৱকুল মই বিনাশ কৰিম। আৰু সেয়াই সূত্ৰ আৰম্ভ গৈছে। কলি আৰু তক্ষকৰ মাজত এক সম্বন্ধ হৈ গৈছে। এই সম্বন্ধৰ সূত্ৰে যেতিয়া তেওঁ মনত এটা ভাৱনা আহি গ'ল যে মই মানে সমীক মণিক এটা উচিত শিক্ষা দিম, লগে লগে সেই কলি ক'ত আছিল? কলি তেওঁৰ মূৰতে আছিল পৰীক্ষিতৰ। সেই কলিৰ মূৰতে থকা সেই কলিয়ে সেই ভাৱনাটো আনি দিলে। লগে লগে তক্ষক আহি উপস্থিত হ'ল আৰু লগে লগে সেই তক্ষকক এটা মৰা ৰূপ এটা দেখুৱাই সেই কলি আৰু তক্ষকৰ এই লীলাৰ মাজেৰে এই মৰা সাপৰ এটা ৰূপ পৰীক্ষিতে দেখা পালে। আৰু এয়াই হৈছে মূল ৰহস্য। আৰু সেইকাৰণে এতিয়া সেই মৰা সাপডালক যেতিয়াই তেওঁ তৰোৱালেৰে সৈতে উঠাই সমীক মুনিক ডিঙিত যেতিয়া পিন্ধাই দিলে, আহি গ'ল ঘোৰ অপৰাধ। গতিকে এজন সমাধিত ধাৰণ কৰি থকা ঈশ্বৰৰ লগত সম্বন্ধ হৈ থকা এক প্ৰকাৰ ঈশ্বৰ মূৰ্তি, ঈশ্বৰ মূৰ্তিক যদি আমি অশিষ্ট বস্তু এটা যদি তেওঁক যদি মানে হেৰি কৰি দিওঁ, পিন্ধাই দিওঁ, ভগৱানে স্বীকাৰ কৰিব নেকি বাৰু? নকৰে। কিন্তু তাৰ দণ্ড হিচাপে কি পাব লাগিব? আজি যেন সেই ব্যৱস্থাটোলৈকে আহি আছে। আহকচোন।